নমস্কাৰ, এই লেজি ছোৱালীজনীৰ অন্য এটা পেইণ্টিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম। প্ৰথমতে কৈ দিওঁ, ফুলনি বাৰীখন ববৰ হয়। একেজোপা ফুলতেই দুটা ৰঙৰ ফুল ফুলে। চাব দেই, খালি ভিডিঅ' ক্লিপটো ৰাতিৰ আছিলে। আৰু সেইদিনা মামাহঁত আহিছিলে। তেওঁলোক আহি আকৌ যাবলৈ হয়েই নহয়, ইমানেই যে খৰধৰ। ঘৰটো যেন বহুত দূৰত আছে, নাপাবগৈ তেনেকুৱা কৰি দেখুৱায়। এয়া মোৰ মামা, মামী আৰু ভাইটি। এইফালে মামাৰ বায়েক দেই, গম পাইছেই নহয়। তাৰ পাছত সেইদিনা পিছবেলালে মই গাঁৱৰ বাহঁতৰ ঘৰলৈ গৈছিলোঁ, মানে মা আছিলে গৈ তাত, মাক আনিবলৈ বুলি গৈছিলোঁ। তাৰ পাছত মিনুৰ কভাৰটো বোলে অকণমান লেতেৰা হৈ গৈছিলে, তাৰ পাছত মই ৰং চং সানি মেলি অকণমান ডেক'ৰেশ্যন কৰি দিলোঁ। এক মিনিট, মই বেছিকৈ তাৰ পাছত কৰি আছোঁ নেকি বাৰু? সেইবোৰ বাদ দিয়ক, এটা নতুন কাম কৰি আছোঁ, অন্য ভিডিঅ' এটাত ভালকৈ দেখুৱাম। সেইদিনাৰ একেবাৰে চিম্পল থালিখন আৰু গধূলিলৈ পুপলিৰ লগত ইভিনিং ৱাক এণ্ড দেন চব ঠিকেই চলি আছিলে। তাৰ পাছত আহিছে বিনবোলাই মেহমান, মানে এই ৰুটিনখন তাকো ষ্টাৰ্ট হোৱা তাৰিখটো চাওকচোন, 13 অক্টোবৰ। এনেকুৱা হোৱা নাই জানেনে, মোৰ বাৰ্থডেত আজিলৈকে পৰীক্ষা হৈয়ে পোৱা নাই। বাৰু আজিলৈ এয়াই, আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম। ধন্যবাদ।